নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞান কিতাপখনৰ ৰাজনীতি খণ্ডৰ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা নামৰ পাঠটোৰ পাঠভিত্তিক সকলোবোৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব। গতিকে আহা এতিয়া আমি আজিৰ এই শিতানটো আৰম্ভ কৰোঁ। ইয়াৰে কুৱেশ্যন নম্বৰ 1ত তোমালোকক চমু উত্তৰ লিখিবলৈ দিছে আৰু ক নম্বৰত দিয়া আছে সংবিধান বুলিলে কি বুজা। ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰ পৰিচালনাৰ বাবে থকা নীতি নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ খ, সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো কি বোলে। উত্তৰ হ'ব সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন প্ৰক্ৰিয়া বোলে। কুৱেশ্যন নম্বৰ গ, নেপালত কিমান চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। উত্তৰ হ'ব নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। কুৱেশ্যন নম্বৰ ঘ, লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ হ'ব লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হ'ল ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। কুৱেশ্যন নম্বৰ 2 তোমালোকক চমু টকা লিখিবলৈ দিছে আৰু ইয়াতে দিয়া আছে নমনীয় সংবিধান, অলিখিত সংবিধান আৰু ক্ষমতাৰ বিভাজন। প্ৰথমতে যদি আমি আলোচনা কৰোঁ নমনীয় সংবিধানৰ বিষয়ে, ইয়াৰ উত্তৰ হ'ব সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰাই যিবোৰ সংবিধান সংশোধন কৰিব পাৰি তেনে সংবিধানক নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। যেনে ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি। অলিখিত সংবিধান হ'ল অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি, ৰীতি নীতি, ঐতিহ্য, পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান। তাৰপিছত আছে ক্ষমতাৰ বিভাজন। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে। কুৱেশ্যন নম্বৰ 3 তোমালোকক শুদ্ধটো বাছি উলিয়াই লিখিবলৈ দিছে আৰু ইয়াৰে ক নম্বৰত দিয়া আছে ইংলেণ্ডৰ সংবিধান লিখিত অলিখিত। উত্তৰ হ'ব ইংলেণ্ডৰ সংবিধান অলিখিত। কুৱেশ্যন নম্বৰ খ, ভাৰতৰ সংবিধান অনমনীয় নে নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। উত্তৰ হ'ব ভাৰতৰ সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। কুৱেশ্যন নম্বৰ গ, কাৰ্যপালিকাই নে বিধানমণ্ডলে নে ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। উত্তৰ হ'ব বিধানমণ্ডলে দেশৰ আইনসমূহ প্ৰস্তুত কৰে। কুৱেশ্যন নম্বৰ 4, সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা। উত্তৰ হ'ব সংবিধান 4 প্ৰকাৰৰ: লিখিত, অলিখিত, নমনীয় আৰু অনমনীয় সংবিধান। ক নম্বৰ লিখিত সংবিধান। যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বোলে। লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদিৰ স্পষ্ট ৰূপত উল্লেখ থাকে। পৃথিৱীৰ প্ৰায়বোৰ দেশৰে সংবিধানবোৰৰ লিখিত ৰূপত পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান। খ নম্বৰ অলিখিত সংবিধান। পৃথিৱীৰ প্ৰায়বোৰ দেশত লিখিত সংবিধানৰ ব্যৱস্থা আছে। এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে ইংলেণ্ডৰ সংবিধান, যাৰ কোনো লিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। এই সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰ পৰা প্ৰচলিত হৈ থকা ৰীতি নীতিসমূহৰ মাজতে সিঁচৰিত হৈ আছে বুলি ক'ব পাৰি। গ নম্বৰ নমনীয় সংবিধান। কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ'ব পাৰে। যেনে ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি। আৰু অনমনীয় সংবিধান। যিবোৰ সংবিধান সংশোধন কৰিবলৈ হ'লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়, এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনেধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখনৰ কথা ক'ব পাৰি। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।
কুৱেশ্যন নম্বৰ 5 উত্তৰ লিখিবলৈ দিছে আৰু ইয়াৰে ক নম্বৰ দিয়া আছে লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য লিখা উত্তৰ হ'ব লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য হ'ল 1 নম্বৰ লিখিত সংবিধান লিখিত ৰূপত থাকে আনহাতে অলিখিত সংবিধান লিখিত ৰূপত নাথাকে 2 নম্বৰ লিখিত সংবিধানৰ বিষয়বোৰ স্পষ্ট আৰু নিৰ্দিষ্ট আনহাতে অলিখিত সংবিধান বিভিন্ন সময়ত প্ৰচলিত ৰীতি-নীতি প্ৰথা পদ্ধতি ঐতিহ্য পৰম্পৰাৰ ওপৰত গঢ়ি উঠে বাবে ই স্পষ্ট আৰু নিৰ্দিষ্ট নহয় খ নম্বৰ অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ হ'ব অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল 2 নম্বৰ অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে কুৱেশ্যন নম্বৰ 6 গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে যুক্তিসহ আলোচনা কৰা উত্তৰ হ'ব এখন গণতান্ত্ৰিক দেশত সংবিধানৰ প্ৰয়োজনীয়তা আছে কাৰণ ক নম্বৰ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ আৱশ্যকতা থাকে খ নম্বৰ সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে গ নম্বৰ সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতাৰ বিভাজন কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে চৰকাৰৰ ক্ষমতা কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ থাকে যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে খ নম্বৰ সংবিধানে নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলমত গণতান্ত্ৰিক দেশৰ জনসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায় নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানত বিস্তৃত বৰ্ণনা থাকে আৰু ঙ নম্বৰ ৰাষ্ট্ৰৰ কাম-কাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ যেনে কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকা থাকে গণতান্ত্ৰিক দেশৰ সংবিধানে চৰকাৰৰ তিনিটা অংগৰ মাজৰ দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ভাগ বতৰা কৰি ইহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণৰ ব্যৱস্থাও কৰি দিয়ে যাতে চৰকাৰৰ তিনিটা অংগৰ কাম-কাজৰ মাজত কোনো অৰিয়া-অৰিৰ সৃষ্টি নহয় কুৱেশ্যন নম্বৰ 7 তোমালোকক তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহুৱা যেনে ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড ইয়াৰে উত্তৰবোৰ হ'ব নমনীয় সংবিধান থকা ৰাষ্ট্ৰ হৈছে ইংলেণ্ড অনমনীয় সংবিধান থকা ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ থকা ৰাষ্ট্ৰ হৈছে ভাৰত শেষত তোমালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবা যদি তোমালোকে কিবা বস্তু বুজি পোৱা নাই কমেণ্ট বক্সত সুধিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা